আজি আমি 500 লিটাৰ সিনটেক্স টেংকি পাইপ কানেকশ্যন কৰোঁ। ফাৰ্ষ্টে আমি টেংকি নিপল ল'ব লাগিব। টেংকি নিপলত ধুনীয়াকৈ টেপটো মেৰিয়াই আঠা লগাই ধুনীয়াকৈ টেংকিত হোল কৰিব লাগিব। ফাৰ্ষ্ট হোলৰ জেগাত আমি সেই টেংক নিপলটো ধুনীয়াকৈ জামকৈ লগাব লাগিব, লিক নোহোৱাকৈ। পাইপ ৰেঞ্চৰ সহায়ত তাক ধুনীয়াকৈ টাইট দিব লাগিব। এটা ৱাছাৰ বাহিৰত আহিব, এটা ৱাছাৰ ভিতৰত আহিব। সেইটো আমি ভিতৰৰ ছাইডৰ পৰা লগাম নিশ্চয়। ফাৰ্ষ্ট আমি বাহিৰৰ ফালৰ পৰা টাইট দিছোঁ। এইটো হৈছে আমাৰ আউটলেট। এতিয়া ইনলেটটো লগাম। ইনলেটৰ হৈ প্ৰচেছ ছেইম। তেনেকৈ আমি ধুনীয়াকৈ টাইট দি ল'ম পাইপ ৰেঞ্চৰ দ্বাৰা। এনেকৈ আকৌ এইটো লিক নোহোৱাকৈ ৱাছাৰ এটাৰ ভিতৰত এটা বাহিৰত দি সম্পূৰ্ণ ধৰণৰ পাইপ টাইট কৰি লওঁ। নেক্সট প্ৰচেছ আছে আমাৰ ভিতৰত এটা সৰু ফিল্টাৰ লগোৱা হ'ব, যিটো ফিল্টাৰে আপোনাৰ পাইপত, এই ফিল্টাৰটোৱে আপোনাৰ পাইপত কোনো লেতেৰা সামগ্ৰী পাছ নকৰে। এই ফিল্টাৰটো ফিল্টাৰ কৰি ৰাখিব। টেংকিত যদি ইনকেছ মটৰৰ পানী দ্বাৰা কিবা বালি ধূলি বা কিবা বিভিন্ন ধৰণৰ আহে লেতেৰা সামগ্ৰী, সেইখিনি বাহিৰতে থাকি যাব, পাইপৰ মাজলৈ নাযায়। যেনে আপোনাৰ বাথৰুম, কিটচেন তলত কোনো জাম নহয়। এইটো ফিল্টাৰ আচলতে লগাব লাগে। এইটো ফিল্টাৰে বহুত সহায় কৰে। ধুনীয়াকৈ টাইট দিম। এইটো হৈছে আমাৰ যিখিনি আমাৰ বাথৰুম, কিটচেন যিখিনি পানী যাব সেইফালে দিয়ে যাব। এইটো হৈছে মটৰৰ লাইন। এতিয়া আমাৰ এইটো ফিটিং হৈ গ'ল। এতিয়া আমি কৰিম আহক আউটলেটৰ যিখিনি সামগ্ৰী লগাবলগীয়া আছে সেইখিনি আমি লগাই দেখুৱাম। যেনে বলৱাল, ইউনিয়ন। ফাৰ্ষ্ট আমি টেপটো ধুনীয়াকৈ মেৰিয়াই ইয়াত এটা FT পোৱা হয়, যিটো ভিতৰত ঠেট থাকে 1 ইঞ্চি। সেইটো আমি ধুনীয়াকৈ টাইট দি ল'ম। টাইট দিয়াৰ লগে লগে আমি এতিয়া নেক্সট প্ৰচেছ পাইপটো সুন্দৰভাৱে জুখি তেওঁক কাটি দিয়া হৈছে। কটাৰ পিছত এতিয়া আমি 2 ইঞ্চিমান ভিতৰলৈ সোমোৱাই তাৰপিছত আমি বলৱাল লগাম। 2 ইঞ্চিমান অন্তৰত আমি জোখটো লৈ ল'ম, বলৱাল কিমান লগত আহিব আমি কাটি দিম। তাৰপিছত আমি এতিয়া বলৱালটো লগাম। এতিয়া কিছুমানে কি কয় ইউনিয়ন লগায়, তাৰপৰা বলৱাল লগায়, কিন্তু একচুৱেলি শুদ্ধ প্ৰচেছ হৈছে বলৱাল আগে লাগিব, তাৰপিছতহে ইউনিয়ন লাগিব। সেই প্ৰচেছটো হৈছে সুন্দৰ প্ৰচেছ। আৰু আপুনি সেই আঠাটো লগোৱাৰ পিছত সেই বলৱালটো এবাৰ দুবাৰ ঘূৰাই দিব, নহ'লে যিটো বলৱালৰ ক্ল'জ ড'ৰ থাকে সেইটোত সেই আঠাটো জম হৈ আপোনাৰ পিছত বন্ধ নোহোৱা হ'ব পাৰে। গতিকে আমাৰ বলৱাল ৰেডি হৈ গ'ল। এতিয়া আমি ইউনিয়ন লগাম। ইউনিয়নটো এইটো কাৰণে লগাইছোঁ, কেতিয়াবা যদি ফিউচাৰত আমি টেংকি ইফাল সিফাল কৰিবলগীয়া হয় তেতিয়া পাইপত কোনো জোৰ নপৰে। আমি ইউনিয়নটো খুলি দিলেই আমাৰ টেংকি এজেগাৰ পৰা আন জেগালৈ শ্বিফ্ট কৰিব পাৰিম। গতিকে আমি ইউনিয়নটো ফিটিং কৰিছোঁ। ফিটিং কৰা হৈ গ'ল অলৰেডি ইউনিয়ন। এতিয়া আমি এটা পাইপ লগাই এই টেংকি আমি ওপৰত গৈ সম্পূৰ্ণ ধৰণৰ ফিটিং কৰিম। গতিকে এই ভিডিঅ'খিনি আগন্তুক ভিডিঅ'ত আপোনালোকে পাব। এতিয়া জাষ্ট আপোনালোকক তলৰ কামখিনি দেখুৱালোঁ। এতিয়া আমি দেখুৱাম আউটলেটৰ কি লগালোঁ, সেইখিনি আপোনাক দেখুৱাইছোঁ। এনেকুৱা ধৰণৰ হ'ব।